এই মুহূৰ্তত পলিটিকেল এটা বিগ আপডেট লৈ আহিছোঁ। প্ৰদ্যুৎ বৰদলৈয়ে প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, যেহেতু আপোনালোকে জানে যে সুৰেশ বৰা ভাৰ্চেছ প্ৰদ্যুৎ বৰদলৈ যিখন বৃহৎ যুঁজ আছিলে আৰু এই যুঁজখনত বৰ বেয়াকৈ হাৰিছে সুৰেশ বৰা। যেহেতু কৈ আহিছিলোঁ যে সুৰেশ বৰা এগৰাকী কোটিপতি মানুহ, এই কোটিপতি মানুহগৰাকীক এইবাৰ হৰুৱাব লাগে, কাৰণ তেখেতে যিহেতু কংগ্ৰেছত আছিলে, কংগ্ৰেছৰ পৰা গৈ যিহেতু বিজেপিত যোগদান কৰিলে আৰু যোগদান কৰিয়েই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ টিকেট দিছিলে আৰু টিকেট দি এতিয়া সুৰেশ বৰাই খেলা নাছিলে, খেলিছিলে কোনে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খেলিছিলে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰাজয় হৈছে। এতিয়া নগাঁৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰাজয়, এতিয়া বৃহৎ পৰাজয়, সুৰেশ বৰাৰ পৰাজয় নহয়, কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰাজয়। কেৱল মাত্ৰ এখন আসনতে হয়তো খেলিছিলে বিজেপিয়ে, সেইখন আসন হৈছে ডিব্ৰুগড় লোকসভা সমষ্টিত। ডিব্ৰুগড় লোকসভা সমষ্টিত যিহেতু আপোনালোকে জানে যে সৰ্বানন্দ সোণোৱালে খেলিছিলে, কাৰণ প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে খেলাৰ কাৰণে হয়তো তেখেত জিকিছে। কিন্তু বাকী যি 13টা সমষ্টিত কোনে খেলিলে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খেলিলে, কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নেখেলা হ'লে হয়তো বাকীকেইটা সমষ্টিত হাৰিলহেঁতেন। যাৰ কাৰণে ইতিমধ্যে যিসকল প্ৰাৰ্থী জয়ী হৈছে তেওঁলোক কেৱল মাত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে হয়তো জয়ী হৈছে। কিন্তু পৰৱৰ্তী পৰ্যায়ত যি বিধানসভা নিৰ্বাচন আহিছে 2024-ত, তাত যে ধাৰাসায়ী হ'ব এইটো প্ৰায় নিশ্চিত, কাৰণ ইতিমধ্যে আপোনালোকে জানেই যে এইবাৰ যিহেতু গৌৰৱ গগৈ, অখিল গগৈ, ৰকিবুল হুছেইন এনেকৈ আদি কৰি যিসকল নেতা আছে প্ৰত্যেকে যিহেতু নামি যাব 2024-ৰ কাৰণে, যাৰ কাৰণে ইতিমধ্যে সাজু হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰু আজি যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰিব, সেই মন্তব্য আপোনালোকক শুনাম। আজি কি কৈছে প্ৰদ্যুৎ বৰদলৈয়ে মই আপোনালোকক শুনাবলৈ বিচাৰিছোঁ। জয়লাভ কৰাৰ পিছতেই যিটো বৃহৎ বিভাজনত যিটো জয়লাভ কৰিছে প্ৰদ্যুৎ বৰদলৈ, কি কৈছে? যদিও আনুষ্ঠানিকভাৱে মই জয়ী হৈছোঁ বুলি এতিয়ালৈকে ঘোষণা কৰা নাই, কিন্তু এইটো স্পষ্ট হৈ গৈছে যে আমি বিপুল ভোটত নগাঁও লোকসভা সমষ্টিৰ পৰা আমি জয়ী হৈছোঁ। আৰু এইটো সময়ত মই বিশেষভাৱে আমাৰ যি গোটেই প্ৰচাৰৰ আমাৰ যি কেম্পেইন কমিটিৰ অধ্যক্ষ মাননীয় বিধায়ক শ্ৰী নুৰুল হুদা ডাঙৰীয়াক, লগতে আমাৰ মাননীয় বিধায়িকা শ্ৰীমতী শিৱামণি বৰা, আমাৰ লাহৰীঘাট সমষ্টিৰ মাননীয় বিধায়ক ডক্টৰ আসিফ নাজাৰ, আৰু নকলেও হ'ব যে আজিৰ অসমৰ এই লোকসভা নিৰ্বাচনত বৰ ডাঙৰ ভূমিকা, শক্তিশালী ভূমিকা পালন কৰা আমাৰ চামগুৰি লগতে আপোনালোক সকলোকে আমাৰ কংগ্ৰেছ পৰিয়ালৰ সেৱা দল, NSUI, ইউথ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, সকলোকে, আমাৰ য়ং ব্ৰিগেড, সকলোকে, কংগ্ৰেছ পৰিয়ালৰ সকলোকে মই মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নিশ্চিতভাৱে ইতিমধ্যে তেওঁ সকলোকে ধন্যবাদ জনাইছে। দাদা, দেখিবলৈ পোৱা গৈছে যে প্ৰথমটো প্ৰতিক্ৰিয়া যদি এই মুহূৰ্তত জানো যে সকলোকে আপুনি ধন্যবাদ জনাইছে একে বুথ কমিটিৰ পৰা আৰম্ভ হৈ গৈছে। কিন্তু প্ৰথমটো কথা এইটোৱে যে যি ধৰণৰ আছিলে যে আপুনি প্ৰতিবাৰে কয় সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে, দুটাকৈ সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে আপোনাৰ যুঁজ, কোনো সন্দেহ নাই, এইটো লৈ যাওক, লৈ যাওক। কোনো সন্দেহ নাই যে এই নিৰ্বাচনত নগাঁৱৰ প্ৰাৰ্থী হিচাপে, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে মই একেলগে দুটা সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হৈছিলোঁ। এফালে অতি উগ্ৰ সাম্প্ৰদায়িক শক্তি বিজেপিৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন যিটো উগ্ৰ সাম্প্ৰদায়িক শক্তি তেওঁলোকৰ মাজৰ সেই শক্তি, আৰু আনফালে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিত পৰিপূৰকৰ ভূমিকা পালন কৰা, অনুঘটকৰ দায়িত্ব পালন কৰা AIUDF দলক, বদৰুদ্দিন আজমল ডাঙৰীয়াক বিৰুদ্ধে আমি এই যুদ্ধত অৱতীৰ্ণ হৈছিলোঁ।
ভক্তে আপুনি জয়ী হৈছে আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে যে এই নিৰ্বাচনে ২৬ত কেনেধৰণৰ এক প্ৰভাৱ পেলাব অসমৰ ৰাজনীতিত ভাৰতীয় আমাৰ এই ২০২৪ৰ যিটো নিৰ্বাচনৰ ফলাফলে এটা বৰ স্পষ্ট বাৰ্তা দিছে যে দুখন দুনিয়াত বিভক্ত কৰি আমাৰ অসমৰ জনসাধাৰণক হিন্দু মুছলমান কৰি যি ঘৃণাৰ ৰাজনীতি যিটো কৰিছে সেই ৰাজনীতিৰ যুগৰ অৱসান ঘটিবলৈ আৰম্ভ কৰিছে আৰু ইতিবাচক কথা এইটোৱেই যে এতিয়া হিমন্ত বিশ্ব শৰ্মাই মুছলমানসকলক পাঞ্চিং বেক কৰি পেলাই তেওঁ যিটো বিভাজন কৰি পেলাই যিটো হিংসাৰ যিটো ঘৃণাৰ ৰাজনীতি কৰিছে সেই ৰাজনীতিৰ বিৰুদ্ধে ধৰ্মীয় সংখ্যালঘু মানুহেই হওক সংখ্যাগুৰু মানুহেই হওক সকলোৱে স্পষ্ট বাৰ্তা দিছে গতিকে অসমত এতিয়া তেওঁলোকে উন্নয়নৰ ৰাজনীতি কৰিবলৈ বাধ্য এতিয়া তেওঁলোকে নিজৰ দায়িত্ব পালন কৰিবৰ কাৰণে মহা অভিযোগনামা আমি যে দিছিলোঁ সেই মহা অভিযোগনামাৰ তেওঁলোকে উত্তৰ দিবলৈ বাধ্য কাৰণ ৰাইজে নহ'লে ক্ষমা নকৰিব ইয়াৰ লগতে যে দিল্লীলৈ ইতিমধ্যে আপোনালোকক মাতা হৈছে আমি আনুষ্ঠানিকভাৱে জিকাৰ লগে লগে আমাৰ দলীয় নেতৃত্বৰ পৰা আমাক কোৱা হৈছে যে আমি যাতে অবিলম্বে আমি দিল্লীলৈ যাব লাগে আৰু সেইটো আমি যাম আনুষ্ঠানিকভাৱে ঘোষণা হোৱাৰ পিছত